আসসালামু আলাইকুম সন্মানীয় ৰাইজ, বিগত বছৰৰ দৰে এই বছৰো আমি নগৰবাসীত হুছেইন চাহেবৰ ৪২তম পবিত্ৰ উৰুজ মুবাৰক উদযাপন কৰিব ওলাইছোঁ। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচী আমাৰ, সেয়েহে আমি সমূহ ৰাইজক ইয়াতে আহি আমাৰ হুছেইন চাহেবৰ মাজাৰত জিয়াৰাত আৰু দোৱা ল'বলৈ উদযাপন সমিতিৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত সকলো সমন্বয়ৰ মানুহ আহি একগোট হৈ আমাৰ জিয়াৰাত আৰু আখেৰী দোৱাত চামিল হয় যেন। আমাৰ ইয়াত আল্লাহ হজৰতৰ খানদানৰ পীৰ চাহাব আহিব, তেওঁ পশ্চিমবংগৰ পৰা আহিব, বেৰেলী শ্বৰীফৰ পৰা আহিব। তেওঁ পশ্চিমবংগৰ পৰা আমাৰ এজন আহিব আৰু এজন উত্তৰ মালদাৰ পৰা আহিব। ৰামপুৰী চাহেব আহিব, গুলফাম ৰামপুৰী। তেখেতসকলক আমি দুমিনি চকীৰ পৰা এটা ধৰ্মীয় শোভাযাত্ৰা কৰি লৈ অহা হ'ব ৰেলী আকাৰে। দুমিনি চকীৰ পৰা আমি চিপাঝাৰ হৈ ভেবাঘাটৰ ওচৰেৰে ইছলামপুৰৰ মাজৰ হৈ ইছলামপুৰৰ মাজেৰে আহি আমি নগৰবাসীত হুছেইন চাহেবৰ মাজাৰত আমি উপস্থিত হ'ম। আৰু আমাৰ ইয়াত সকলো ৰাইজৰ কাৰণে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু আমি এই চেগতে সকলো ৰাইজৰ পৰা আমি দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে আজি আৰু কালি এই দুদিনীয়া কাৰ্যসূচীটো সুসকলমে চলি যায়। এয়ে আমাৰ উদযাপন সমিতিৰ পৰা সকলো ৰাইজৰ ওচৰতে অনুৰোধ। ২-৩ লক্ষাধিক মানুহৰ জনসমাগম হ'ব। আৰু যিহেতু আমাৰ ৪১ বছৰ ধৰি এই প্ৰগ্ৰেমটো চলি আহিছে, প্ৰতি বছৰৰ তুলনাত আমাৰ এই বছৰো তেনেকুৱাকৈ আমাৰ ২-২.৫ লাখ মানুহৰ আমাৰ সমাগম হ'ব ইয়াতে। হয়, পোনপ্ৰথমে সকলোকে চালাম আৰু নমস্কাৰ জনাইছোঁ। আমাৰ ধৰ্মগুৰু তথা চুফি সাধক হজৰত আলহাজ সৈয়দ হুছেইন ৰেজবি চাহেবৰ ৪২তম পবিত্ৰ উৰুজ মুবাৰকখনি অহা ৬ আৰু ৭ তাৰিখে আমাৰ সমূহ ৰাইজৰ সহযোগত উলহ মালহেৰে তথা তত্ত্বগধুৰ কথাৰে পালন কৰা হ'ব। আৰু উক্ত অনুষ্ঠানত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ জনোৱা ধৰ্মীয় গুৰুসকলে তেখেতসকলৰ তত্ত্বগধুৰ কথাসমূহ ইয়াত ক'ব। আৰু আমি সেয়েহে সমূহ ৰাইজৰ উপস্থিতি তথা দি অহা পৰামৰ্শ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ ৪১ বছৰে ধৰি তথা এইবছৰো আমি প্ৰায় ১ পৰা ২ লক্ষাধিক মানুহৰ আমি ইয়াত সমাগম হয়। ইয়াত কোনো ধৰ্মৰ বিশেষে নহয়, সকলো ধৰ্মৰ লোকেই আহি ইয়াত উপস্থিত হয়। আৰু আমাৰ যিগৰাকী ধৰ্মগুৰু আছে তেখেতৰ মাজাৰটো আমি সৰুৰে পৰাই দেখি আহিছোঁ। আমাৰ জন্ম নোহোৱাৰে পৰা তেখেতক আমাৰ এই অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজে মানি আহিছে। কোনো ৰাইজ যদি তেওঁৰ আগেৰে পাৰ হৈ যায়, এই মাজাৰৰ ওচৰত ৰখি তেওঁ যি ধৰ্মৰে নহওক তেখেতক নমস্কাৰ বা চালাম বা আমাৰ দান বাক্সত ২-১ টকা দি যায়, যাতে তেওঁলোকৰ দিনটো ভালে ভালে যায়। সেই গতিকে আমাৰ যি এই অলৌকিক কথাৰে সম্পূৰ্ণিত আমাৰ ধৰ্মগুৰু হুছেইন চাহেব, সেই হুছেইন চাহেবৰ আশীৰ্বাদ তথা সেই হুছেইন চাহেবৰ চকু আমাৰ সকলো ৰাইজৰ ওপৰত সদায় থাকক, তাৰে আমি কামনা কৰিছোঁ। আৰু আমাৰ উৰুজখনো যাতে সমূহ ৰাইজৰ সহায় সহযোগিতাত ভালদৰে পাৰ হৈ যায়, তাকেই আমি পৰম আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আমাৰ আলা হজৰত তথা পীৰ চাহাব এজন আহিব, তেখেত আমাৰ উত্তৰ মালদাৰ পৰা তথা বেৰেলী শ্বৰীফৰ পৰা আহিব। আৰু আমি দুগৰাকী ৱাজিন আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আমাৰ বিভিন্ন ধৰণৰ কথা তেওঁলোকে ক'ব, তত্ত্বগধুৰ ভাল কথা তেওঁলোকে ক'ব। আৰু যাতে আমি সমূহ ৰাইজ আহি সেইসমূহ কথা শুনিব পাৰোঁ, তাৰে আমি ব্যৱস্থা কৰি দিছোঁ। আমাৰ নগৰবাসীৰ দাঁতিকাষৰীয়া আমাৰ যিখিনি ইছলাম ধৰ্মাৱলম্বী লোক আছে, তাৰ উপৰিও আমাৰ যিসমূহ হিন্দু ধৰ্মাৱলম্বী তথা আন ধৰ্মৰ লোক আছে, সেইসমূহ ৰাইজে আমাৰ উৰুজখনত উদযাপন সমিতি গঠন হোৱাৰ দিনাৰ পৰা আজি পৰ্যন্ত আমাৰ খা খবৰ লৈ আছে। আৰু তেখেতসকলে দান দক্ষিণা সকলো দিহা পৰামৰ্শ আমাক আগবঢ়াইছে। তাৰ বাবে আমি এই ক্ষেত্ৰখনক আমাৰ হিন্দু মুছলমান তথা সকলো ৰাইজৰ সমন্বয় ক্ষেত্ৰ হিচাপেও আমি চিনাকি দিব পাৰোঁ। আৰু আগন্তুক অহা দুদিন যাতে আমি ভালদৰে পালন কৰিব পাৰোঁ, তাৰ কাৰণে সমূহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।